নমস্কাৰ, আহি গ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd ছেকেণ্ড ইয়াৰ এক্সামিনেশ্যনৰ ৰুটিন। তো BEdৰ ফাইনেল এক্সামৰ ৰুটিন আহি গ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে 3 ঘণ্টাৰ এক্সাম হ'লে ৰাতিপুৱা 11 বজাত ষ্টাৰ্ট হ'ব আৰু দুপৰীয়া 2টা বজাত শেষ হ'ব, আৰু 2 ঘণ্টাৰ এক্সাম হ'লে ৰাতিপুৱা 11 বজাত ষ্টাৰ্ট হ'ব আৰু দুপৰীয়া 1টা বজাত শেষ হ'ব। তো আপোনালোকে চাব পাৰে ৰুটিনখন 16 জুনৰ পৰা ষ্টাৰ্ট। 16 তাৰিখ আছে জেণ্ডাৰ ইছ্যুছ এণ্ড কনচাৰ্ন ইন এডুকেশ্যন। 21 তাৰিখত আছে ফাউণ্ডেশ্যন অফ কাৰিকুলাম ডেভেলপমেণ্ট। 25 জুনত আছে মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যন ইন এডুকেশ্যন। 28 জুনত আছে ইনক্লুশ্যন ইন এডুকেশ্যন। তাৰপিছত 2 জুলাইত আছে একশ্যন ৰিচাৰ্চ, আৰু 5 জুলাইত আছে অপশ্যনেল পেপাৰখন। তো এক্সাম আৰু বেছি হ'ব নাই, তেনেহ'লে ভালদৰে পঢ়া শুনা ষ্টাৰ্ট কৰি দিলে হ'ল। ধন্যবাদ।